ইতিমধ্যে বেকড্ৰপত আপোনালোকে দেখিছে এয়া দুলীয়াজানৰ বিধায়ক তেৰজ গোৱালা আৰু এখেত বীৰ লাচিত সেনৰ নেতা শৃংখল চলিয়া। দুলীয়াজানৰ বিধায়ক তেৰজ গোৱালাই উল্লেখ কৰিছে যে ডিচি আৰু এছপিক গ্ৰেপ্তাৰ কৰিবলৈ মই কৈছিলোঁ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক। আনহাতে শৃংখল চলিয়াই কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে, য'ত উল্লেখ কৰিছে যে অসমীয়াৰ জাতিটো বা অসমীয়াৰ ভৱিষ্যত বা যিসকল আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে, হেণ্ডক্লাব লগাইছে শৃংখল চলিয়াক, তেওঁলোকৰ আৰক্ষীৰ ল'ৰা ছোৱালীয়েও ভৱিষ্যতে তেওঁলোকে অনা অসমীয়াৰ হাতত মাৰ খালে একমাত্ৰ বীৰ লাচিত সেনাৰ ওচৰলৈকে শৰণাপন্ন হ'ব লাগে। আনহাতে সমান্তৰালভাৱে দেখা পোৱা গৈছে দুলীয়াজানৰ বিধায়ক তেৰজ গোৱালাৰো কেইবাটাও বিস্ফোৰক মন্তব্য। তেৰজ গোৱালাই উল্লেখ কৰিছে যে আইনৰ ঊৰ্ধত কোনো নহয়। ইতিমধ্যে পেট্ৰল পাম্পত যি ঘটনা সংঘটিত হৈছিল এই ভিডিঅ' দুলীয়াজানৰ বিধায়ক তেৰজ গোৱালাই প্ৰত্যক্ষ কৰিছিল আৰু এই ভিডিঅ' প্ৰত্যক্ষ কৰাৰ পিছত ডিচি আৰু এছপিক অৰ্ডাৰ দিছিল এই বিষয়টোৰ সম্পৰ্কে তাৎক্ষণিকভাৱে ব্যৱস্থা লোৱাৰ বাবে। আৰু এই তাৎক্ষণিক ব্যৱস্থাৰ ফলস্বৰূপে আৰক্ষী প্ৰশাসনে হাতত হেণ্ডক্লাব লগালে শংকৰজ্যোতি বৰুৱাক। আৰু এই বিষয়টোক লৈ ইতিমধ্যে সামাজিক মাধ্যম চৰ্চা, অসমৰ বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া কৰা দেখা পোৱা গৈছে, আনকি ৰাজনৈতিক নেতাসকলেও প্ৰতিক্ৰিয়া দিয়া দেখা পোৱা গৈছে যে কোনো কাৰণতে এজন সফল উদীয়মান জাতীয়তাবাদী চিন্তাৰ ভাৱধাৰাৰ এজন ব্যক্তিক হাতত হেণ্ডক্লাব লগোৱাটো ভুল বুলি উল্লেখ কৰিছে। এটা বিধায়ক তেৰজ গোৱালাৰ মন্তব্য আমাৰ হাতত আছে, কি কৈছিল ডিচি এছপিক, কি প্ৰসংগত কৈছিল, আৰু ইয়াৰ পিছত আমি শৃংখল চলিহাৰ মন্তব্য, বিস্ফোৰক মন্তব্য আছে কেইবাটাও শুনাই ল'ম। প্ৰথম অৱস্থাত বিধায়ক তেৰজ গোৱালাই কি মন্তব্য কৰিছিল শুনাই লৈছোঁ। দুলীয়াজান বিধানসভা সমষ্টিত এটা একমাত্ৰ পুৰণা তেল ডিপু আছে BN সিং বুলি মই জানো। এতিয়া কোন আছে মই একো নাজানো, কিন্তু যোৱা 17 তাৰিখে তাত অনাকাংক্ষিতভাৱে এটা ঘটনা ঘটিল, যিটো মই ভিডিঅ'ৰ পৰা গম পালোঁ যে প্ৰায় 15-20 গৰাকীমান যুৱক গৈ তাত মেনেজাৰৰ ওপৰত আক্ৰমণ কৰিছে বা তেওঁলোকৰ মাৰপিট হৈছে। কি কথা আছে মই ইণ্টাৰনেট নাজানো। আৰু এই ভিডিঅ'টো পোৱাৰ লগে লগে মই জিলা প্ৰশাসনক জনালোঁ যে এনেকুৱা এটা ঘটনা ঘটি আছে পেট্ৰল পাম্পত, এইটো এক্সামিন কৰিব লাগে। মই ডিচিক জনাইছিলোঁ আৰু এছপিক জনাইছিলোঁ আৰু বিষয়টো ইতিমধ্যে গম পাইছোঁ যে পুলিচে নিজাববীয়াকৈ ব্যৱস্থা লৈছে। আৰু মই আজি ডিচিক সাক্ষাৎ কৰি মই এটা অনুৰোধ জনাইছোঁ যে যিহেতু এটা জটিল বিষয়, আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক, তাত আৰ্চাৰো প্ৰাক্তন নেতাসকল জড়িত আছে বুলি কৈছে, মই কেইবাজনকো চিনি পাওঁ। গতিকে মই ভাবোঁ যে ইয়াৰ এটা মেজিষ্ট্ৰেট নিৰপেক্ষত তদন্ত হ'ব লাগে, কাৰণ পুলিচৰ বিৰুদ্ধেও এতিয়া কিবা হেণ্ডকাপ লগোৱা নলগা লৈ অভিযোগবিলাক উত্থাপন হৈছে। গতিকে এইটো পুলিচে চাব। কিন্তু মই জিলা প্ৰশাসনৰ মুৰব্বী হিচাপে ডিচিক আজিয়ে মই তেওঁৰ অফিচত লগ কৰি এই কথাটো কৈ আছোঁ। মোৰ লগত আমাৰ মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াও আছিলে, তেওঁকো অৱগত কৰিছোঁ, কাৰণ এনেকৈ অবাঞ্ছিত ঘটনাবিলাক আমাৰ সমাজৰ কাৰণে ভাল লক্ষণ নহয়। যদি কিবা আইনগত বিষয় আছে, কিবা তেনেকুৱা বিষয় আছে, মই কৈছোঁ ডিচি এটা টেক আপ কৰিব লাগে। আৰু যিসকলৰ যদি কিবা কমপ্লেইন আছে বা তেনেকুৱা ধৰণৰ বিষয় আছে বা এই ডিপুৰ এগেইনষ্টত কমপ্লেইন আছে, তেওঁলোকে ডিচিক এটা আবেদন কৰিব লাগে। ডিচি এই কথাখিনি আইনগতভাৱে চব চাব। মই ভাবোঁ এইটো অনাকাংক্ষিত এটা ঘটনা ঘটিছে, মই কেতিয়াও কাম্য নকৰোঁ। আৰু আছুৰ কোনো নেতা বা কোনো দল সংগঠনৰ নেতাক আমি এই ধৰণে গ্ৰেপ্তাৰ হোৱাটো মই কেতিয়াও কাম্য নকৰোঁ। কিন্তু মই ভাবোঁ যে কেতিয়াবা কথাবিলাক যি ধৰণে ওলাইছে, তাত এগৰাকী ছোৱালী খুব চিঞৰি আছে যে মাৰপিটাৰ এজনক তেজ দেখাই আছে, তো পৰস্পৰ মাৰপিট। কিন্তু মোৰ ক'তো অকৰ্তৃত্বশীলভাৱে এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত প্ৰৱেশ কিয় কৰিলে? ময়ো বিধায়ক হয়, ময়ো কেতিয়াবা তেল ভৰাওঁ, কিন্তু মই বেছিভাগ বেলেগ ডিপুত ভৰাওঁ। কিন্তু কথাটো হ'ল যে অকৰ্তৃত্বশীলভাৱে তাত সোমোৱাৰ পিছত যিটো ঘটনা ঘটি গ'ল, এই ঘটনাটো স্বাভাৱিকতে এটা তদন্তৰ প্ৰয়োজন আছে। আৰু তদন্ত হ'লে ৰাইজকো আমি আশ্বস্ত কৰিব পাৰিম। আৰু সেইকাৰণে মই ডিব্ৰুগড় ডিচিক কৈছোঁ যে বহুত কম সময়ত এই তদন্তৰ এটা ৰিপৰ্ট আহিব লাগে। মই ভাবোঁ ইয়াত যোনে দোষী হয়, যোনে দোষী তাৰ ওপৰত ব্যৱস্থা হ'ব লাগে। বহুতে এইটো কথা কৈছে যে কিবা ৰাজনৈতিক ষড়যন্ত্ৰ থাকিব পাৰে, গোটেই ঘটনাটোত ৰাজনৈতিক ষড়যন্ত্ৰ থকাৰ বহু লোকে ক'ব কৈছে তেনেকুৱা এষাৰ কথা। ছাৰ, সেইটোত কি কয় ছাৰ? নাই, ময়ো প্ৰচাৰ মাধ্যম আৰু সামাজিক মাধ্যমত গম পাইছোঁ যে ৰাজনীতিক, কাৰণ শংকৰজ্যোতি বৰুৱা এতিয়ালৈকে কোনো ৰাজনীতিৰ দলত যোগদান কৰা নাই। আৰু তাত ভিডিঅ'টোৱে কৈছে যে কোনো কংগ্ৰেছ AGP BJPৰ কথা অহা নাই। গতিকে AGP BJP কংগ্ৰেছ জাতীয় পৰিষদ এনেকৈ আহিলে ৰাজনীতিৰ কথাটো আহিব। গতিকে এটা নিউট্ৰেল অৰ্গেনাইজেশ্যন এক্স লিডাৰ এজন তেওঁ জইন কৰাৰ পিছত দেখা যাব। কিন্তু এতিয়া কোনো ৰাজনৈতিক তেনেকুৱা কথা নাই, কাৰণ ৰাজনৈতিকটো আমি ৰাজনীতি কি কৰিছোঁ? কাৰোবাক মানে এনেকৈ দমন কৰিবলৈ ৰাজনীতি কৰা নাই। কাৰোবাক আমি তেনেকৈ কিবা আইনগত মেৰ পাছত সোমাই কিবা অত্যাচাৰ কৰিবলৈ আমি ৰাজনীতি কৰা নাই। আৰু চৰকাৰ সদায় চলিব নীতিমতে।
নিয়মমতে চলিব আৰু মই ভাবোঁ সেইটোৱে হ'ব। গতিকে কোনো ৰাজনীতিৰ কথা আহিব নোৱাৰে, কাৰণ ময়ো বিগত দিনত তেনেকৈ বহুত হৈছোঁ, কিন্তু ৰাজনীতিৰ চক্ৰান্ত কেতিয়াও হ'ব নোৱাৰে। আজিৰ প্ৰতিবাদ হৈ আছে BNC ডিপু বন্ধ কৰি দিলে। নাই, প্ৰতিবাদ কৰাটো এটা ডেমক্ৰেটিক ব্যৱস্থা। ডিপুটো বন্ধ কৰিছে নাই, ডিপুটোতো বন্ধ কৰিব নোৱাৰে, লাচিত সেনাই বন্ধ কৰিছে। যোনেই হওক বন্ধ কৰিলে প্ৰশাসনে কৰিব, আইনগত কিবা ডিফল্ট থাকিলে। কোনোবাই যদি ভাবে যে মোৰ হাতত আইন আছে, এইটো এইখন চৰকাৰে নামানে। আইন কাৰো হাতত নাই, আইনমতে আছে, আইন ৰক্ষকে এইটো নিয়ন্ত্ৰণ কৰিব, প্ৰশাসনে নিয়ন্ত্ৰণ কৰিব। গতিকে কোনোবা যদি ডিপু বন্ধ কৰিব গৈছে, এইটো জিলা প্ৰশাসনে ব্যৱস্থা ল'ব। আৰু যিহেতু ডিপুৰ পৰা আমি তেল পাওঁ, তেল এটা অত্যাৱশ্যকীয় সামগ্ৰীত পৰে, গতিকে তেল ডিপু হোৱাৰ লগে লগেই বন্ধ হোৱাৰ লগে লগে স্বাভাৱিকতে অন্যান্য এইটো বিয়পি যোৱাৰ সম্ভাৱনা আছে। গতিকে কোনো ব্যৱসায় প্ৰতিষ্ঠান এইধৰণে কাৰো কথাত যাতে বন্ধ, এইটো মই আশা ৰাখোঁ। আৰু বিধায়ক হিচাপে মই এইটো কাম কৰোঁ যে কিবা কথা আছে জিলা উপায়ুক্তক কওক, জিলা উপায়ুক্ত তেওঁলোকে আইনগত ব্যৱস্থা চব গ্ৰহণ কৰিব। ছাৰ, শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত অকণমান এটা কথা সুধিব খুজিছোঁ ছাৰ। শংকৰজ্যোতি বৰুৱাই খুব সোনকালে ৰাজনৈতিক পথাৰত নমাৰ কথা আছিলে, এনেধৰণৰ এটা কথা ওলাই আছিলে যে এটা সক্ৰিয় ৰাজনৈতিক দলত যোগদান কৰাৰ কথা আছিলে। ছাৰ, সেই ক্ষেত্ৰত এইটো হ'বই নোৱাৰে। চব মই আৰ্চাৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ, মই আৰ্চা এৰাৰ পিছত মোৰ ৰাজনীতি দলত জইন কৰিছোঁ। শংকৰজ্যোতি বৰুৱা তেওঁ আঁচু এৰিছে, তেওঁ কৰিব পাৰে, এতিয়ালৈকে কোনো ক'ত কৰিব ময়ো নাজানো। লুৰিণজ্যোতি ডাঙৰীয়াও কৰিছে, অমীয় ভূঞা আজি MLA, পৰবীন ভূঞাকে ধৰি আৰ্চাৰ আমাৰ কামাখ্যা তাছা, আমাৰ ৰামেশ্বৰ তেলী, চব এতিয়া আমি সংগঠনৰ পৰা আহিছোঁ। গতিকে সংগঠনৰ পৰা আহি এটা ৰাজনীতি দলত জইন কৰাটো কোনো বাধা হ'ব নোৱাৰে। তেওঁৰ ইচ্ছাৰ ওপৰত, আইডিঅলজিৰ ওপৰত ডিপেণ্ড কৰিব যে কোনটো ৰাজনীতি দলত যাব। তাতেই ছাৰ কিবা নাই, কেতিয়াও হ'ব নোৱাৰে। চব এনেকৈ কোনে বাধা দিব পাৰে, কোনে বাধা দিব পাৰে? প্ৰতিটো দলত তেনেকুৱা টিকেট বিচৰা থাকিব পাৰে। গতিকে এইটো বিষয়ে ৰাজনীতিত অহাই নাই। গতিকে ৰাজনীতি কোনো ইয়াত ইনভলভমেণ্টে নাই, ৰাজনীতি ইনভলভমেণ্ট নাই। ভিডিঅ'টোৱে কৈছে যে তাত কোনো দলীয় ৰাজনীতি মানুহ নাই, গতিকে ৰাজনীতি হ'ব নোৱাৰে। আমি এটা কথা স্পষ্টকৈ কৈ দিছোঁ, তাত এটা ভিডিঅ'ত স্পষ্ট হৈছে যে ফ্ৰী খানা খাবলৈ আহে সকলো। সেই মহিলাগৰাকীয়ে অসমীয়া জাতিটোক তুচ্ছ-তাচ্ছিল্য কৰিলে ফ্ৰী খানা খায় বুলি। এতিয়া চৰকাৰে তাইক জেলত ফ্ৰী ভাত খুৱাব নে নোখোৱাই তাক লৈ আমাৰ প্ৰশ্ন আছে, আৰু তাইক গ্ৰেপ্তাৰ কৰিব লাগিব। তাই বাপেকৰ অসম নেকি এখন? তাই আমাৰ জাতিক তুচ্ছ-তাচ্ছিল্য কৰিব। জাতি মাটিৰ ভেটিৰ কথা কয়, জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰৰ দিনত অসমীয়া জাতিক ফ্ৰী খানা খায় বুলি তুচ্ছ-তাচ্ছিল্য কৰিব। এই কথাবিলাক হ'ব পাৰে নেকি কেতিয়াবা? আৰু এটা কথা স্পষ্ট, সেই মহিলাগৰাকীক এৰেষ্ট কৰিব লাগিব, আৰু শংকৰজ্যোতি বৰুৱাক অতি শীঘ্ৰে মুক্তি দিব লাগিব। এতিয়া অসমত এটা ছিষ্টেম চলিছে, যদি অনা অসমীয়া মানুহ আৰু অসমীয়া মানুহ এজনৰ মাজত সংঘাত হয়, অনা অসমীয়া মানুহজনক থানাত লাল চাহ আৰু চিংৰা খুৱাই জামিন দি দিয়ে, আৰু অসমীয়া মানুহজনক থলগিৰি মানুহটোক 3 মাহ জেল, তাৰপিছত জামিন দিয়ে। এইটো কি ছিষ্টেম চলিছে তাক লৈ আমাৰ প্ৰশ্ন আছে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ, তাক লৈ প্ৰশ্ন আছে আমাৰ চৰকাৰৰ বৰমূৰীয়াসকললৈ। আৰু শংকৰজ্যোতি বৰুৱাৰ মাত্ৰ এইটো এটা ঘটনা নহয়, আমিও ভুক্তভোগী, হাজাৰ হাজাৰ ল'ৰা ভুক্তভোগী। কিমান ল'ৰাক অনা অসমীয়া মানুহে মাৰিছে, তাৰপিছত জেলত ভৰাই দিছে। আৰু যিকেইজন পুলিচ বিষয়াই অসমীয়া ল'ৰাবোৰক, নিজৰ ল'ৰাবোৰক জেলত ভৰাই আছে, মই আপোনালোকলৈ এটা অনুৰোধ কৰিছোঁ, যেতিয়া আপোনালোক ৰিটায়াৰ হ'ব, তাৰপিছত যদি আপোনালোকৰ ল'ৰা ছোৱালীৰ ওপৰত আক্ৰমণ হয়, তেতিয়া কিন্তু আপোনালোক বীৰ লাচিত থানা নামৰ এই সত্তাটোৰ ওচৰলৈ আহিব লাগিব। কোনো অনা অসমীয়া মানুহ, কোনো চৰকাৰৰ বৰমূৰীয়া মানুহে আপোনালোকক সহায় নকৰে। সেইকাৰণে আত্মসন্মানেৰে কাম কৰিবলৈ আপোনালোকক আমি অনুৰোধ জনাইছোঁ। এতিয়া চাওক, এতিয়া IOCLত যদি আমাৰ ল'ৰা এটাই ডিপু খুলিবলৈ হয়, তাত প্ৰত্যেকখন কাগজ ক্লিয়াৰ লাগিব। কিন্তু যদি অনা অসমীয়া মানুহ এটাই খুলিবলৈ লয়, তাক কাগজ পত্ৰৰ প্ৰয়োজন নাই। মই কৈছোঁ নহয়, সকলো আইন কেৱল আমাৰ বাবেহে, সিহঁতৰ বাবে আইন নাই। সিহঁতক ফ্ৰী লাইচেঞ্চ দি থৈছে, খিলঞ্জীয়াক মাৰ, ভূমিপুত্ৰ মানুহক মাৰ, সিহঁতৰ কাৰণে ফ্ৰী লাইচেঞ্চখন ফ্ৰী। কিন্তু নিয়মবিলাক অকল আমাৰ ক্ষেত্ৰত প্ৰযোজ্য, নিয়মবোৰ আমাৰ খিলঞ্জীয়া মানুহৰ ক্ষেত্ৰতে প্ৰযোজ্য হয়। আজি এতিয়া দুলীয়াজানত আমাৰ বীৰ লাচিত থানাৰ ৰন্তুপানী ফুকন, হৰ গগৈ, হেমন্ত বৰাৰ নেতৃত্বত আন্দোলন হৈ আছে। গণতন্ত্ৰ শেষ স্তৰলৈকে আন্দোলন হৈছে আৰু হৈ যাব। আৰু এটা কথা, জাতিয়ে কিন্তু এবাৰ শক্তিশালী প্ৰত্যাক্ৰমণ কৰিব, সেইটো একদম স্পষ্ট কথা। আমি চিল কৰি দিব কৈছোঁ, পেট্ৰল পাম্প চিল কৰি, যদি জাতি মাটিৰ ভেটিৰ কথা কোৱা চৰকাৰে অসমীয়া মানুহ এজনৰ হাতত সেইটো পেট্ৰল পাম্প গতাই দিয়ক। হাজাৰবাৰ চেলুট জনাম আমি, খিলঞ্জীয়া মানুহ এটাৰ ওচৰত গতাই দিয়ক।
সেইবিলাক আমি নাজানো IOCL কি চলিছে, খালি আমি এটা জানো শংকৰজ্যোতি বৰুৱা ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰিছে। খিলঞ্জীয়া মানুহে জাতি মাটি ভেটিৰ কথা কোৱাৰ কাৰণে এখন চৰকাৰক ভোট দিছিলে, কিন্তু জাতি মাটি ভেটিক যদি বাৰে বাৰে এনেকৈ অপমান কৰে তেতিয়াহ'লে কিন্তু আঞ্চলিকতাবাদৰ সপক্ষে অসমত বতাহ বলিব, সেইটো স্পষ্ট কথা।